गुरवे नमो नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेव महेश्वरा गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमो 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 नमः। हरि সৃষ্টিকৰ্তা প্ৰভু আৰু প্ৰলয়ৰ গৰাকী প্ৰভু বুজা নাই মই আজি দুয়োৰে মেঘাচ্ছন্ন কিয় উভয়ৰে আজি দুয়ো বুজা নাই মই বিধাতাৰ মানস পদত উদ্ভাসিত হ'ব নেকি সৃষ্টিৰ কোনো এক নতুন পাতনি বুজা নাই মই নতুন সংসাৰৰ অধিষ্ঠাৰে পাতনি কৰিছে নেকি ধ্বংসৰ কোনো এক নতুন সূচনা। প্ৰভু যাৰ আদেশত কৰে বিশ্বৰ চকৰি ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ সূচনা যোজনা নিজেই গৰাকী যিজনাৰ ইচ্ছাতে মাথো এক নিমিষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ সজল ফলন কোৱা প্ৰভু যিজনা আজি কিয় দেখিবই নোখোজে কোৱা প্ৰভু কোৱা কিনোৱে কেনে পৰিহাস নহয় প্ৰিয়ে যদিও ঘূৰিছে বিশ্ব মোৰ ইচ্ছাতেই অবিৰাম অনন্ত গতিত তথাপিতো স্বস্থানে স্বপক্ষে অধিষ্ঠিত হৈ বিষ্ণু স্বস্থানে অধিষ্ঠিত হৈ ব্ৰহ্মদেৱে আৰু মহেশ্বৰে কৰিছে পালন নিজৰ কৰ্তব্য। কোৱা হে বিধাতা কোৱা হে প্ৰলয় গৰাকী সংসাৰ সূচনাৰ ব্ৰহ্মাৰ কৰিছা কি পাতনি। প্ৰভু অনন্ত অক্ষয় যি শক্তিৰ বলত সৃষ্টি স্থিতি প্ৰলয়ৰ গতি লীন হৈছে কোটি কোটি যুগৰ অন্তত আৰু তাৰে গইনালৈ পাৰ হৈ গৈছে ব্ৰহ্মাণ্ড
অনন্তকাললৈ আজিকে ভক্তিত যেন প্ৰভু লেখ মাত্ৰ ঘটিছে বিভ্ৰাট। ঘটিছে বিভ্ৰাট? হয় প্ৰভু, ঘটিছে বিভ্ৰাট। অবিনাশী ঐক্যই অবিৰাম ভাৰসাম্য এই শকতি পুত্ৰ হওক বৰ হওক বিভ্ৰাটৰ এনে এটি পলকতে পলয়ৰ ঘটিব সূচনা। জীৱনে কঠোৰ হওক সৃষ্টিৰ নিয়ম, জীৱনে কঠোৰ হওক স্ৰষ্টাৰ বিধান, সৰ্বনাশী ৰুদ্ৰ শক্তি এক মূৰ্ছনাতে হৈ যাব পাৰে অসন্তৰ পলয়। জানো কলেশ্বৰ, কোৱাই নে কি ঘটিছে বিভ্ৰাট? কৰিছা কি ধ্বংসৰ আঁচনি? প্ৰভু, সৃষ্টিৰ স্থিতিৰ ধ্বংসৰ সকলো আঁচনি তোমাৰ ইচ্ছাতে হয়। সেই ইচ্ছাময় বিধাতাৰ অপূৰ্ব সৃষ্টিত বালকৰ অনন্ত শক্তিত যদি হয় প্ৰয়োজন, যদি হয় ইচ্ছা তব কাৰ্যকৰী হ'ব পাৰে সৃষ্টিৰ বিধ্বংস পলয়ৰ এটি পলকত। আজি প্ৰভু যি বিভ্ৰাট ঘটিছে সৃষ্টিত, বিধাতাই নিজ মুখে কৰক বিপদ। তাৰ পাছত কৰা হ'ব ধ্বংসৰ আঁচনি। ঘটিছে বিভ্ৰাট আজি বিশ্ব ব্ৰহ্মাণ্ড। হৌৱা ধৰিত্ৰীয়ে একমাত্ৰ সাক্ষতা, ধৰিত্ৰীয়ে নিজ ৰূপে সকলোতে কৰিব ব্যক্ত। তাকে লৈ আনন্দত উল্লাসিত হৈ পালি আছো তোমাৰ এই বিধান প্ৰভু। কিন্তু আজি দাপৰৰ শেষৰ ফালে অহংকাৰী, অত্যাচাৰী, দুৰাচাৰী অসুৰৰ পদভৰে ভিক্ষা আৰু সংকুচিতা হৈ উদাকাৰ নিৰি ধৰিছে আজি অসহায় দুখিতা শূন্য অৱস্থান প্ৰভু। অত্যাচাৰীৰ অত্যাচাৰত শোষণৰ শোষণত শেষ হৈছে সুখ ভোগ, শেষ হৈছে সুখ ভোগ, নাশ হৈছে ৰূপ দেউতি সুখৰ আগৰ, নাশ হৈছে ধৰ্ম কৰ্ম, নাশ হৈছে সৰ্বস্বতন্ত্ৰী প্ৰচাৰ। হে প্ৰভু, হে তুমি পিতা, তুমি মাতা, তুমি সকলোৰে গৰাকী। দিয়া দিয়া প্ৰভু, মাগিছো পবিত্ৰ চিত্তে
হে রাম হরি অনন্ত রারে ভকত সলনিও ভকত সলনিও খেও কয়ু ধারি খেও কয়ু ধারি নারায়ণ 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 পরম কপাল বলে বলিয়ান হয়ে কোটি কোটি পুণ্যর ফলস্বরূপে হে পুর প্রাণধর ব্রহ্মা বিষ্ণু রুদ্র তিনিওকে আজি মই পালু ধরুখন প্রভু অধর্মর শতকোটি প্রণিপাত করিব গ্রহণ আহা আহা মোৰ ভক্ত চূড়ামণি প্ৰভু। নাৰদ। পবিত্ৰ কৰা মোৰ বৈকুণ্ঠ ধাম তোমাৰ মধুৰ হৰি সংগীতে ভাল প্রভু অখণ্ডমত তরা কারা ব্যক্তমেরা সরা সার तत्पदन्तर्शितमेन तस्मै श्री गुरुवे नमः गुरुर्ब्रह्मा गुरु विष्णु गुरुर्देवा महेश्वरा गुरुर्साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः नारायण नारायण ধন্য प्रभु ধন্য দেৱকী তোমাৰ হৰি ভজনে পবিত্ৰ কৰিলা হে বৈকুণ্ঠ ধাম। সম্পত্তি ব্ৰহ্মাণ্ডত प्रभु দুষ্ট দানৱৰ অত্যাচাৰত আই ধৰিত্ৰী তিষ্ঠিব পৰা নাই। পৰিত্ৰাণয় সাধুনং বিনাশয় দুষ্কৃতনং ধৰ্ম সংস্থাপনী সম্ভৱামি যুগে। আৰু মই অতি শীঘ্ৰে আপোনালোকৰ সংগ কৰি এই ধৰাধাম মুক্তিৰ কাৰণে কৃষ্ণৰূপে লয় মই অৱতাৰ। গুৰুত্ব কৰ্তব্য আমাৰ তাত কিবা হ'ব পৰিচয় নাৰায়ণ নাৰায়ণ নকলেও প্ৰভু মই বুজিব পাৰিছো সকলো সন্মুখত অসহায়া ধৰিত্ৰীকে দেখি হে প্ৰভু চক্ৰপাণি দুৰ্জনৰ অত্যাচাৰত লোক কপাই ধ্বংস পাই আজি শ্যামলী ধৰণী প্ৰভু উদ্ধাৰ কৰক আমাকে এই বিপদৰ পৰা আপুৰ বিনে আছে কোন উদ্ধাৰিব এই ধৰণীকে মায়া মায়া
প্ৰণিপাত প্ৰভু চক্ৰপাণি। শুনোৱা আদেশ প্ৰভু, আজ্ঞাবাহী এতিয়া আমি তজু চৰণত। তোমাৰ আজ্ঞাতেই প্ৰভু ভূমি ভূমি বিশ্ব চৰাচৰ পালি আছো তোমাৰ বিধান। মায়াৰ পাকেৰে বান্ধি কৰি আছো সকলো অধীন তোমাৰ। কোৱা প্ৰভু, কিবা কাৰ্য কৰিম সাধন। শুনা শুনা মোৰ অংশগণ, প্ৰভু, শুনা মোৰ ভক্তগণ। প্ৰভু, যি মহামায়া মহাভাৰ লৈ ধৰিত্ৰী আদি মহা সংকটমুখী হৈ উদ্ধাৰৰ পথ হেতু আমাক কৰিছে বন্দনা। দূৰ কৰি এই মহাভাৰ ছিন্ন কৰিম মই বসুন্ধৰী মহাভাৰ। নাৰায়ণ, অধৰ্মক বিনাশ কৰি ধৰ্ম ৰক্ষাৰ হেতু পুণ্যময় এই জম্বুদ্বীপত লম নিজৰ অংশে, নিজে মই অংশৰূপে লম অৱতাৰ। মহা দুৰ্জনকসকলক নিজেই মই কৰিম নিপাত, আৰু সন্তসকলক কৰিম মই পৰিত্ৰাণ। শুনা শুনা মোৰ আঁচনি যুগত পুণ্যভূমি ভাৰতত বসুদেৱ সামন্তৰূপে মহাসতী দৈৱকীৰ গৰ্ভত জন্ম লম মই কৃষ্ণৰূপে। কৃষ্ণৰূপে দৈৱকীত হৈলায় চক্ৰ গদা পদ্ম করত তোমার পীতবস্ত্রে শুভে আতি শ্রমকলে বর কমলালু চন চারু অরুণয় ধর কমলালু চন চারু অরুণয় ধর কমলালু চন চারু অরুণয় ধর। আৰু মোৰ তেত্তৰ অনুজ লক্ষ্মণ আৰু দৈৱকীৰ গৰ্ভত সপ্তম সন্তান ৰূপে স্থিত ল'ব, আৰু দৈৱকীৰ সেই সপ্তম সন্তান মহামায়ে হৰণ কৰি ৰোহিণীৰ গৰ্ভত স্থিত কৰাব, আৰু সেই গৰ্ভক বলোৰাম ৰূপে জগতে চিনিব। মই হম দৈৱকীৰ অষ্টম সন্তান, আৰু ইন্দ্ৰ আদি কৰি সকলো দেৱগণ গোপ বালক ৰূপে শিশুৰূপে সংগ দিব মোৰ ৰাসক্ৰিয়া, আৰু গোপ বালকসকলে গোপ গোপী ৰূপে এই কৃষ্ণ অৱতাৰত ৰাসক্ৰিয়া কৰিব মোক সংগ। আৰু তুমি প্ৰিয়া, তুমি থাকিবা সতী ৰাধিকা স্বৰূপে মোৰ হৃদয়ৰ অন্তৰ। নাৰায়ণ, নাৰায়ণ, প্ৰভুদেৱৰ প্ৰভুদেৱৰ এই জগতত সৃষ্টি হব এক নতুন সূচনা। দুষ্ট দমনক নিপাত কৰি ধৰ্ম প্ৰতিষ্ঠাৰ হেতু
মহস্বামী সমাজ দেৱকী প্ৰভু এইদৰেই সৃষ্টি হ'ব জগতৰ এক নতুন সূচনা দেখুৱাই থাকিম মই মোৰ অনন্ত লীলা যুগে যুগে ভকতি প্ৰেমৰ ৰসেৰে উদ্ধাৰিম মই মোৰ বসুন্ধৰা ভাল প্ৰভু यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतारा अधर्मस्य तदात्मानो सृजाम्यहम् परित्राणाय साधूनां विनाशाय सदुष्कृताम् धर्म संस्था परार्थाय संभवामि युगे युगे संभवामि